হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম। এইজোপা ইমান ধুনীয়া লতা গছ দেখিছে, কিন্তু এইজোপা বনৰীয়া আমাৰ ঘৰৰ পিছফালে হৈ আছে। একদম চিলাই থোৱা মণিগুটিৰ নিচিনা খিচখিচিয়া। মই প্ৰথমতে বিলাহী বুলি ভাবিছিলোঁ, কিন্তু নহয়। চাওকচোন কেনেকুৱা, আপোনালোকে চিনি পায়নে বাৰু? আহকচোন আজি এয়া মাছৰ কণী, মান ধনিয়া আৰু আম টেঙাৰে এখন আমাৰ অসমীয়াৰ থলুৱা টেঙা আঞ্জা তৈয়াৰী কৰোঁ। প্ৰথমতে মাছৰ কণীখিনি ভালদৰে ধুই এয়া কেঁচিৰে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এতিয়া কেঁচা আমটো ভালদৰে ধুই ল'লোঁ। এই মিহি সৰু সৰু গ্ৰেটাৰখনেদি আমটো ৰুকি ল'ব লাগিব। এই আমৰ বাকলিটো গুচাই ল'লোঁ। তাৰপিছত এয়া চাওক, মিহি মিহি আমখিনি ৰুকি ল'লোঁ। এতিয়া তৰকাৰী বনাওঁ আহকচোন। ইয়াত নিমখ দিলোঁ, হালধি দিলোঁ আৰু ভালদৰে সানি ল'লোঁ। কিন্তু একদম পিটিকি নেপেলাব, নিমখ হালধি দি অলপ সময় ৰেষ্ট কৰিব। এতিয়া কেৰাহী এটাত গৰম কৰি তাতে পাঁচফোৰণ দিলোঁ, তেল দি পেলাই। পাঁচফোৰণখিনি অলপ পুৰি গ'লে মানে এনেকুৱা ধুনীয়া এটা গোন্ধ আহে তৰকাৰীখনত। এতিয়া ৰুকি থোৱা আমখিনি দিলোঁ। এই আম টেঙা আৰু মাছৰ কণীৰ এই আঞ্জাখন একেবাৰে অসমীয়া মানুহৰ আটাইতকৈ সাধাৰণ তৰকাৰী, খাবলৈ কিন্তু খুব সোৱাদ। নিমখ দিলোঁ, হালধি দিলোঁ, ইয়াতে 1 কাপমান পানী দিলেই হ'ল। মই ঠাণ্ডা পানীকে দিছোঁ, গৰম পানীও দিব পাৰে, কিন্তু আমখিনি ভালদৰে এনেকৈ অকণমান সিজিবলৈ দিব। আমখিনি ভালকৈ উতল আহিলে এয়া মই কেঁচা কেঁচা কণীখিনি যিখিনি নিমখ হালধি সানি থৈছিলোঁ সেয়া দি দিলোঁ। তৰকাৰীত কণীখিনি দিয়াৰ পিছত আলফুলকৈ লৰাব, বেছিকৈ নলৰাব, নহ'লে কণীখিনি ভাগি যাব, কাৰণ কণীখিনি এতিয়ালৈকে সিজা নাই। এতিয়া ঢাকোন মাৰি কণীখিনি সিজিবলৈ দিলোঁ। এয়া চাওক, লাহে লাহে কণীখিনি সিজি আহিছে। এতিয়াও সিজা নাই আৰু অকণমান সিজিবলৈ লাগে। এয়া চাওক, এতিয়া অকণমান সিজিছে। এতিয়া তাতে মান ধনিয়া দিলোঁ আৰু ভালদৰে উতলিবলৈ দিলোঁ। এতিয়া হৈ গ'ল। এতিয়া মই এইখিনি পৰিৱেশন কৰিবৰ বাবে বাকি দিলোঁ। এয়া চাওকচোন, কি যে সুন্দৰ হৈছে নহয়, দেখিলেই খাওঁ খাওঁ লাগে একদম। চাওকচোন, একেবাৰে ধুনীয়াকৈ চপৰা চপৰকৈ কণীখিনি সিজি গৈছে। চাওঁচোন ৰ'ব খাই, কি যে সোৱাদ নহয়, ভাবিবই নোৱাৰি। গৰমত এনেকৈ এবাৰ মাছৰ কণীৰ তৰকাৰী আম টেঙাৰ সৈতে খাব দেই। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।